খৈৰাবাৰীৰ মহিয়াঘাট পথৰ পকীকুল নিৰ্মাণ লেহেমীয়া আৰু নিম্নমানৰ ৰাইজৰ অভিযোগ। ফেৰগাঁও বিধানসভা সমষ্টিৰ খৈৰাবাৰী মহিয়াঘাট আৰু ৰঙাজুলি মহিয়াঘাট হৈ ফেৰগাঁও মহকুমা সদৰলৈ আহ-যাহ কৰা অতি ব্যস্ত পথ। পথৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকীপুলৰ কাম অতি লেহেমীয়া আৰু নিম্নমানৰ কাম কৰা বুলি ৰাইজৰ অভিযোগ। খৈৰাবাৰীৰ ঠিকাদাৰগৰাকীৰ কাণ্ডত সচেতন ৰাইজ উদ্বিগ্ন। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মই আচলতে ভেৰগাঁৱত গৈছিলোঁ। যোৱাৰ সময়ত মই এইটো অৱস্থাই দেখা পাই গৈছোঁ, কিন্তু কাম কৰি আছিল যদিও এতিয়া বৰ্তমান 1 ঘণ্টা আধা ঘণ্টাহে হৈছে, বেছি সময় নাই, 40 মিনিট পিছত মই আহি পালোঁ। তো আচলতে ৰাস্তাটো চাওক, এইটো আপটো আমাৰ কি কয় এইটো ৰঙাজুলিৰ পৰা ভেৰগাঁও ৰোড। ভেৰগাঁৱত কলেজত অহা যোৱা কৰে, কিছুমানে মেডিকেলতো অহা যোৱা কৰে, আৰু আমিও বেংকত অহা যোৱা কৰোঁ, যিহেতু মেইন ব্ৰাঞ্চটো আছে। তো অহা যোৱা কৰোঁ বিভিন্ন ঠাইৰ পৰা, অঞ্চলৰ পৰা, খৈৰাবাৰীৰ পৰাও এনেকুৱা মানে ছাত্ৰ ছাত্ৰীসকল, ৰাইজ বহুত হাজাৰ ৰাইজ মানে অহা যোৱা কৰে, আৰু এতিয়াও আহি আছে। হয়, ভেৰগাঁও ব্লকত যায়, তাৰপিছত চাব ডিভিজনত যায়, মেডিকেলত যায়। তো বিভিন্ন কামবিলাকত ব্যস্ত হৈ থাকে, বিভিন্ন কামত তেওঁলোকে মানে ৰাইজে ইয়াতে এই পথেদি অহা যোৱা কৰে। তো আচলতে যিটো অৱস্থা দেখিবলৈ পাইছোঁ, এইটো দুৰ্ভাগ্য বুলি ক'ব লাগিব। আৰু যিটো পুলুং দিছে, কালভাৰটো দিছে, এই কালভাৰটো আচলতে বক্স কালভাৰহে হ'ব লাগিছিল। তো সৰু কালভাৰ এটা দিছে, এটাহে ছিংগল কালভাৰ। এইটো ছিংগল কালভাৰ যদি দিয়ে, তেতিয়াহ'লে ইফালে গোটেই পানীবিলাক বুকিং হৈ থাকিব, তেতিয়াহ'লে বানপানী হৈ যাব। পানী ইফালৰ পৰা ইফালে, ইটো ছাইডৰ পৰা ইটো ছাইডলৈকে পানী অহা যোৱা কৰিব নোৱাৰিব। যেতিয়া পানী অহা যোৱা কৰিব নোৱাৰিব, তেতিয়াহ'লে কি হ'ব, ইফালে বানপানীৰ সৃষ্টি হ'ব। তো সেইকাৰণে মই ভাবোঁ এইটো বক্স কালভাৰৰ খুব প্ৰয়োজন। তো বৰ্তমান মানে তেওঁলোকে কি কৰি থৈ দিছে নাজানো, এটা ছিংগল কালভাৰহে দি থৈ দিছে। এইটো অৱস্থাটো কি থৈ দিলেতো ৰাইজৰ বহুত মানে কষ্ট হ'ব, আৰু অতি শীঘ্ৰে, অতি সোনকালে, কম দিনৰ ভিতৰত এই ৰাস্তাটো মানে কমপ্লিট হ'ব লাগে। কাৰণ বহুত দিনৰ পৰাই দেখা পাই আছোঁ, এইটো ৰাস্তাটো CC ব্লক কৰিছে, কাম কৰিছে। ছাইড বামটো বহুত দিন ধৰি, আজি কৰিম কালি কৰিম কৰি অহা যোৱা বহুত কষ্ট দিছে ৰাইজৰ। কেতিয়াবা মই গাড়ী লৈ আহোঁ, মাটিবিলাক মানে চাইডে থৈ দিছে। এটা চাইডেদি যদি মানে গাড়ী আহে, আৰু এটা চাইডেদি যাব নোৱাৰে, ৰখাই যাব লগা হয়। তো আজি চাওক এইটো অৱস্থা, আপোনালোকে দেখিবলৈ পাইছে। কামটো একদম যি ধৰণে কাম হ'ব লাগিছিল, এইটো ধৰণৰ কাম একেবাৰে হোৱা নাই। এইটো ৰাইজে ক'ব, কাৰণ ৰাইজে চবে দেখিবলৈ পাইছে, চবেই অহা যোৱা কৰি আছে এইটো ৰাস্তা দি। অতি বেয়া, বহু কষ্ট। এতিয়া চাওক, এই যে এই বাগানত যিখিনি কাম কৰে, দুখীয়া ঘৰৰ যিখিনি লেবাৰখিনি, তেওঁলোকে আজি অহা যোৱা কৰে, চবে দেখা পাইছে, চবে অহা যোৱা কৰে। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা বজাৰত শনিবাৰে বুধবাৰে বজাৰ হয়, ভেৰগাঁও বজাৰ হয়, ভেৰগাঁও বজাৰতো অহা যোৱা কৰে পাব্লিকবিলাক। তো তেওঁলোকে অহা যোৱাত বহুত কষ্ট হৈছে। বিভাগীয় কৰ্তৃপক্ষক কি চাওক, আহ্বান জনাওঁ, অতি শীঘ্ৰে এইখিনি মানে ব্যৱস্থা কৰিব লাগে, কাৰণ যদি নহয় তেতিয়াহ'লে এইখিনি ব্যৱস্থাটো ৰাইজে ল'ব। ঠিকাদাৰৰ এইটো একদম হেমাহি, কাৰণ ঠিকাদাৰে যিখিনি নাই এতিয়ালৈকে কাম কৰাই নাই, কাৰণ কাম পেলাই থৈ দিছে। এতিয়া চাওক, এয়া অহা যোৱা বহুত কষ্ট হৈছে, আপোনালোকে দেখাই পাইছে, কি ক'ম। এইটো ৰাস্তা চাওকচোন, এয়া পৰহি যোৱাকালি এই বৰষুণৰ টাইমত এইটো কাম কৰিছে, কেনেকুৱা এইটো ভাল ৰাস্তাটো বেয়া কৰি দিছে। এতিয়া মানুহ অহা যোৱা দিগদাৰ হৈ আছে। স্কুটি এই মাইকী মানুহগিলা আহে, লাগি থাকে, পিছত যাবই নোৱাৰে, সেনেকুৱা হৈ আছে, এনেকুৱা অৱস্থা। এতিয়া চাওক, এইটো খৈৰাবাৰীৰ পৰাও ভেৰগাঁও যায়, সেনেকুৱা ল'ৰা ছোৱালী অহা যোৱা কৰে, স্কুলত অহা যোৱা কৰে। এতিয়া অসুবিধা হৈ আছে। পুৱা 2খনমান আমি স্কুটি ঠিলাই দিছোঁ, এইটো ইয়াতে লাগি থাকে। এতিয়া কি আহ্বান জনাব? এতিয়া কি চৰকাৰে সেনেকুৱা কৰিছে নেকি? বাৰিষা কোনে এইটো কাম কৰিব দিছে? কোন ঠিকাদাৰে বা কৰিছে? চাওকচোন, এতিয়া সোনকালে কৰি দিব লাগে। এই 3 দিনৰ ভিতৰত কৰি বনাই দিব লাগে, আৰু ভালকৈ এইটো বনাই দিব লাগে। এইয়া
আগৰ পুৰণা হেৰিতে আৰু লগাই দিছে এইটো থাকব নেকি একদম হেৰি বনোৱা ঢালাই বনোৱা তাৰ ওপৰত এতিয়া ইয়া হেৰি কৰি দি আছে কালভাৰ বক্স কালভাৰ লাগছিল হেৰিৰ দৰে এতিয়া এইটো ভাঙিয়ে যাব এইটো এতিয়া পানীত কেনেকৈ হেৰি প্লাষ্টাৰ কৰিব এইটো চাওকচোন এইখিনি ৰিংটো